নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 30 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ঘৰ এৰি ৰাজপথলৈ ওলাই আহিব উজনি অসমৰ ৰাইজ। সাৱধান হওক চৰকাৰ, কিয়নো ঘৰ এৰি ৰাজপথলৈ ওলাই আহিব উজনি অসমৰ ৰাইজ। ৰাজ্য চৰকাৰক হুংকাৰ দিয়া হৈছে। আটাচুৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক দিয়া হৈছে হুংকাৰ। ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব ৰাজ্য চৰকাৰ। আমাক শেষ কৰিলেও কৰিব, জেললৈ পঠিয়ালেও পঠাব। চৰকাৰে আমাক গুলিয়াই মাৰিলেও মাৰিব। আজি নিমিষতে সকলো শেষ। শিৱসাগৰ আৰু চৰাইদেউ জিলাত এই অৱস্থা পাবলৈ 50 বছৰ লাগিব। আজি নিমিষতে সকলো শেষ হৈ গ'ল। আজি সকলো সৰ্বনাশ হৈ গ'ল। সকলো শেষ কৰি দিলে প্ৰলয়নকাৰী বানে। ডাঙৰ খবৰ, সকলো ধ্বংস কৰি দিছে বানে। কিন্তু এই বান কেনেকৈ হ'ল, ক'ৰ পৰা আহিল, উত্তৰ লাগিবই। দিখৌ, দৰিকা আদি নদীৰ পানী কিয় হ্ৰাস কৰি নোপোৱা হ'ল, উত্তৰ লাগিবই। দিখৌ, দৰিকা আদি নদীৰ পানী কিয় হ্ৰাস নোপোৱা হ'ল, তাৰ উত্তৰ লাগিব। মথাউৰিসমূহ সময়মতে কিয় নিৰ্মাণ কৰা নহ'ল, তাৰ উত্তৰ লাগিব। কোনে এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাক ৰক্ষা কৰিব? কোনে এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাক ৰক্ষা কৰিব? যদি কয়লা শিল খননৰ বাবে এই অৱস্থা হৈছে, তেন্তে ভয়ংকৰ পৰিস্থিতি হ'ব। উজনি অসমৰ সকলো ৰাইজ ৰাজপথলৈ ওলাই আহিব। এইদৰে খৰব হৈ পৰিছে আটাচুৰ সভাপতি বসন্ত গগৈ। জনাইছোবৰ মধ্যাহ্ন ভোজনত চিকেন বিৰিয়ানী শিক্ষাৰ্থীৰ বাবে উপহাৰ চৰকাৰৰ। ডাঙৰ খবৰ, মধ্যাহ্ন ভোজন আঁচনিত ব্যাপক সাল সলনি হৈছে। এইবাৰ সপ্তাহৰ এটা দিনত চিকেন বিৰিয়ানী দিয়া হ'ব শিক্ষাৰ্থীক। এটা ভাল খবৰ, মধ্যাহ্ন ভোজনৰ মানদণ্ডৰ উন্নতৰ বাবে বিশেষ ব্যৱস্থা শিক্ষা বিভাগৰ। প্ৰতিসাঁজ ভোজনতে শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব অধিক পুষ্টিকৰ খাদ্য। সমাজ কল্যাণ মহিলা সবলীকৰণ বিভাগৰ সৈতে আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰায় 40 লাখ শিক্ষাৰ্থীয়ে লাভ কৰিব এই বিনামূলীয়া মধ্যাহ্ন ভোজন। তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ চৰকাৰে লৈছে এই বিশেষ সিদ্ধান্ত। শিক্ষাৰ্থীক শিক্ষানুষ্ঠানৰ প্ৰতি আগ্ৰহী কৰিবলৈ এই সিদ্ধান্ত থালাপতি চৰকাৰৰ। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী এ ৰাজমোহনে প্ৰকাশ কৰিলে শিক্ষা বিভাগৰ সিদ্ধান্ত। মধ্যাহ্ন ভোজন আঁচনিত ব্যাপক সাল সলনি। আগবঢ়াইছো পৰৱৰ্তী খবৰ। CJPৰ সমৰ্থনত হাজাৰ হাজাৰ কৃষক একেলগে প্ৰতিবাদ কৰিব চৰকাৰৰ বিৰুদ্ধে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। CJPৰ সৈতে একেলগে প্ৰতিবাদ কৰিব হাজাৰ হাজাৰ কৃষকে। CJP লৈ সমৰ্থন আগবঢ়ালে ভাৰতীয় কিষাণ ইউনিয়ন আৰু কৃষক নেতাই। এতিয়াও পূৰণ নোহোৱা CJPৰ দাবী পূৰণৰ বাবে চলিব প্ৰতিবাদ। প্ৰতিবাদকাৰীক মুকলিৰ বাবে CJPয়ে হাতত লৈছে নতুন উপায়। কৃষক নেতা ৰাকেশ টিকাইৰ সহযোগত আকৌ হ'ব প্ৰতিবাদ। এটা গুৰুত্বপূৰ্ণ খবৰ, নতুন প্ৰজন্মৰ হৈ কৃষক সমাজক ওলাই আহিবলৈ আহ্বান। ভাৰতীয় কিষাণ ইউনিয়নৰ সৈতে CJPৰ মুখপাত্ৰ অচ্যুত ৰাংকাৰ বৈঠক। কৃষক সমাজৰে মিলি প্ৰতিবাদকাৰীৰ মুক্তিৰ বাবে কৰিব প্ৰতিবাদ। CJPৰ আহ্বান লৈ সঁহাৰি জনালে কৃষক নেতা ৰাকেশ টিকাইয়ে। উজনি অসমত বানে চলাইছে তাণ্ডৱ। দিশহাৰা হৈ পৰিছে উজনি অসমৰ ৰাইজ। হাজাৰ হাজাৰ ৰাইজ এতিয়া বানৰ কবলত পৰিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে বানাক্ৰান্তৰ প্ৰয়োজনীয় সা সামগ্ৰী লৈ বহুজনে এতিয়া বন্যাত্মক সহায় কৰিছে। বানাক্ৰান্তৰ প্ৰয়োজনীয় সা সামগ্ৰী লৈ
বানত ক্ষতিগ্ৰস্ত হোৱা উজনিৰ বন্যাত্মৰ কাষত এইদৰে থিয় দিছে এইগৰাকী দুলু আহমেদে। এইদৰে কিছু কাপোৰ কিছু খাদ্য বস্তু লৈ বানাক্ৰান্ত ৰাইজৰ দুৰ্দশাৰ সময়তে এইদৰে সহায়ৰ হাত আগবঢ়াইছে দুলু আহমেদে। আন এটা খবৰ হৈছে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ প্ৰধান শত্ৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলাইছে মোদী চৰকাৰে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ প্ৰধান শত্ৰু হৈছে RSS। দেশৰ শিক্ষা ব্যৱস্থা শেষ কৰি পেলাইছে RSSে। ভাৰতৰ জনতা অন্ধভক্ত হোৱাটো বিচাৰে RSSে। ভাৰতৰ শিক্ষা ব্যৱস্থাৰ আত্মা RSSে দখল কৰিছে। শিক্ষা বিভাগ ধৰ্মেন্দ্ৰ প্ৰধানে চলোৱা নাছিল। ধৰ্মেন্দ্ৰ প্ৰধানক সন্মুখত ৰাখি শিক্ষা বিভাগ চলাইছিল RSSে। ধৰ্মেন্দ্ৰ প্ৰধান কেৱল মাত্ৰ RSSৰ পুতলা আছিল। RSSে যি কয় তাকেই কৰিছিল ধৰ্মেন্দ্ৰ প্ৰধানে। আজি প্ৰতিখন বিশ্ববিদ্যালয়তে RSSৰ সমৰ্থিত উপাচাৰ্য আছে। প্ৰকৃত শত্ৰু হৈছে RSS। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে RSSে, ক্ষমা কৰিব বিজেপিয়ে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলাইছে মোদী চৰকাৰে। শেহতীয়াকৈ ছাত্ৰ আন্দোলনত ছাত্ৰ ছাত্ৰীক বৰ্বৰভাৱে আক্ৰমণ কৰা হ'ল। ছাত্ৰ ছাত্ৰীৰ ওপৰত গুলী কৰিবলৈ নিৰ্দেশ দিছিল অমিত শ্বাহে। ছাত্ৰ ছাত্ৰীক পেলেট গানেৰে আক্ৰমণ কৰা হৈছিল। গৃহমন্ত্ৰী অমিত শ্বাহৰ সাহস নাই সংসদত বহিবলৈ। বিৰোধীৰ পৰা আঁতৰি থাকে অমিত শ্বাহ। বিজেপি RSSক কটাক্ষ কৰি এইদৰে লোকসভাত উদাত্ত ভাষণ দিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। জনাইছো পৰৱৰ্তী খবৰ, অসমলৈ এতিয়া সহায়ৰ সুত বোৱাইছে বলিউডৰ বহু তাৰকাই। এই মুহূৰ্তৰ এটা ভাল খবৰ, অসমৰ বানপীড়িতলৈ বলিউডৰ সহায়ৰ সুত। এবাৰ ছুপাৰষ্টাৰ ছলমান খানৰ পৰা আৰম্ভ কৰি আলিয়া ভাটকে ধৰি বহু তাৰকা শিল্পী আহিছে ওলাই। এইদৰে বানপীড়িত 3খন জিলাক সহায়ৰ বাবে আহ্বান জনাইছে তাৰকা শিল্পীয়ে। অসমৰ গৌৰৱ পাপন মহন্তৰো সহায়ৰ আহ্বান বানপীড়িতক। ছলমান খানৰ বিং হিউমেন সংস্থায়ো সহায়ৰ হাত আগবঢ়াব বানাক্ৰান্তলৈ। খাদ্য সামগ্ৰীৰ লগতে প্ৰদান কৰিব চিকিৎসা সামগ্ৰীও। ইনষ্টাগ্ৰামৰ জৰিয়তে আলিয়া ভাটেও জনাইছে সহায়ৰ হাত। আৰু ইনফ্লুৱেঞ্চাৰ অনুৰাগ ডোভালে আগবঢ়াব 1 লাখ টকা। ইনফ্লুৱেঞ্চাৰ কেৰিমিনাটিয়ে আগবঢ়াইছে 13,03,000 টকা। অসমৰ বানপীড়িতলৈ বলিউডৰ সহায়ৰ সুত বৈছে দিয়া। জনাইছো পৰৱৰ্তী খবৰ, ৰেহাই নিদিলে আকৌ হ'ব প্ৰতিবাদ। 30 জুলাইৰ পিছত পুনৰ উত্তাল প্ৰতিবাদৰ হুংকাৰ কক্ৰোচ জনতা পাৰ্টিৰ। ডাঙৰ খবৰ, আকৌ ৰাজপথ কঁপাব নেকি দেশৰ শ শ শিক্ষাৰ্থীয়ে। 30 জুলাইৰ পিছত পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়া হৈছে। CJPৰ প্ৰতিবাদকাৰী ঘাতক আৰু মুক্তিক লৈ পুনৰ বিতৰ্ক। ৰাজনৈতিক আৰু আইনী বিতৰ্কত সোমাইছে শিক্ষাৰ্থীৰ ভৱিষ্যত। আৰক্ষীৰ জিম্মাত থকা একাংশ প্ৰতিবাদকাৰীৰ গোচৰ প্ৰত্যাহাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ জিম্মাত থকা একাংশ প্ৰতিবাদকাৰীৰ গোচৰ প্ৰত্যাহাৰ নকৰাৰ অভিযোগ। ইয়াকে লৈ ছাত্ৰ সংগঠন আৰু ৰাজনৈতিক মহলত খৰব হৈ পৰিছে চৰ্চা। ধৃত প্ৰতিবাদকাৰীক বিনা চৰ্তে মুক্তি নিদিলে পুনৰ দিল্লী কঁপোৱাৰ হুংকাৰ। AISৰ সভাপতি নেহা বৰাই কৰিছে এই ঘোষণা। প্ৰতিবাদী শিক্ষাৰ্থীক জাতি ধৰ্ম নামতো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। আকৌ ৰাজপথ কঁপাব নেকি দেশৰ শ শ শিক্ষাৰ্থীয়ে। জনাইছো অন্য এটা খবৰ, জামুগুৰিহাটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এইবাৰ ৰাজপথতে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰিছে তীব্ৰবেগী এখন থাৰ বাহন। ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে 3জনকৈ লোক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।
বৰ্তমানে উদ্ধাৰ হোৱা নাই লোককেইজনৰ পৰিচয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাইছে। জনাইছো পৰৱৰ্তী খবৰ। চচলত CJPৰ প্ৰতিবাদত অংশ লোৱা ছাত্ৰ ছাত্ৰীৰ ওপৰত ৰুজু হোৱা গোচৰ আজিও ৰাজ্য চৰকাৰে প্ৰত্যাহাৰ কৰা নাই। চৰকাৰে যদিও আনুষ্ঠানিকভাৱে 13 জনক গ্ৰেপ্তাৰ কৰিছো বুলি জনাইছে, তথাপি আমি জানো যে প্ৰায় 200 শিক্ষাৰ্থীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটীৰ চচলত CJPৰ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি ৰুজু কৰা গোচৰ শীঘ্ৰেই প্ৰত্যাহাৰৰ দাবী জনাইছে এগৰাকী কংগ্ৰেছ বিধায়ক জুবেৰ আলমে। পৰৱৰ্তী খবৰটো হৈছে বানাক্ৰান্তই যাতে ঘৰখন ঠিক কৰি ল'ব পাৰে তাৰ বাবে আগবঢ়োৱা হৈছে 15,000 টকা। বানত ক্ষতিগ্ৰস্ত হোৱা ভাঙি পৰা ঘৰখন মেৰামতিৰ বাবেহে প্ৰদান কৰা হৈছে এই ধন। বানৰ প্ৰকৃত ক্ষয়ক্ষতি ধাৰ্য কৰাৰ পিছত চৰকাৰে পুনৰ সাহায্য প্ৰদান কৰিব। চৰাইদেউ শিৱসাগৰৰ বানাক্ৰান্তৰ সাহায্য প্ৰদান সন্দৰ্ভত সংবাদমেল মন্ত্ৰী বিমল বৰাৰ। পৰৱৰ্তী খবৰটো হৈছে আমাৰ সম্পদবিলাক সকলো ৰাষ্ট্ৰীয়, কিন্তু আটাইতকৈ ডাঙৰ দুৰ্যোগটো ৰাষ্ট্ৰীয় নহয়। প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰা ফটোখনৰ তলত সকলোৱে অসমৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰিব লাগে বুলি লিখিব লাগে। এটা পৰিয়ালক 10 লাখকৈ টকা লাগিবই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উজনিক বানাক্ৰান্তৰ সহায় তথা ক্ষতিপূৰণক লৈ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। জনাইছো পৰৱৰ্তী খবৰ। শেহতীয়াকৈ অসম কেবিনেটত অনুমোদিত 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ কেন্দ্ৰলৈ প্ৰেৰণ কৰা নাই ৰাজ্য চৰকাৰে। ৰাজ্যসভাৰ মজিয়াত অসম চৰকাৰৰ পৰা তেনেধৰণৰ প্ৰতিবেদন লাভ কৰাৰ কথা অস্বীকাৰ ভাৰত চৰকাৰৰ। আন খবৰ হৈছে এই ছবিখনলৈ ভালদৰে আপুনি মন কৰক। এয়া হৈছে উজনিৰ দৃশ্য। উজনিৰ মহাপ্ৰলয়ৰ দাগ কাটি যোৱা এখন বিশেষ আলোকচিত্ৰ। আজি বিধায়ক অখিল গগৈয়ে সংবাদমেলত দেখুওৱা বিশেষ ফটোখন, যি ফটো অখিল গগৈয়ে মুখ্যমন্ত্ৰীলৈ হোৱাটছএপৰ জৰিয়তে ইতিমধ্যে প্ৰেৰণ কৰিছে। ফটোখন গগৈয়ে বিচাৰিছে প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰীয়ে দেখুৱাটো, কাৰণ প্ৰধানমন্ত্ৰীয়ে এই ফটোখন চালে গম পাব যে উজনিত বান বিভীষিকাৰ পৰ্যায় কি আছিল। পৰৱৰ্তী খবৰটো হৈছে বানাক্ৰান্ত ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শৈক্ষিক পেকেজ ঘোষণাৰ দাবীত আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ আয়ুক্ত সচিবলৈ স্মাৰক পত্ৰ AJYCPৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিজন বাইনৰ নেতৃত্বত প্ৰদান কৰা হ'ব এই স্মাৰক পত্ৰ। জনাইছো পৰৱৰ্তী খবৰ। লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীৰ মন্তব্যক কেন্দ্ৰ কৰি বিজেপিৰ হুলস্থুল। যন্তৰ মন্তৰত বিদ্ৰোহত অংশগ্ৰহণ কৰা এগৰাকী 18 বছৰীয়া ছাত্ৰই মোক কৈছে যে এতিয়া মানুহ 3 প্ৰকাৰৰ: ছাত্ৰ, মূৰ্খ আৰু অন্ধভক্তসকলক এনেকুৱা হৈ পৰিছে যি আনজন মূৰ্খক ভগৱান বুলি বিশ্বাস কৰে। মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰটো হৈছে অৱশেষত 10 দিনৰ পিছত উদ্ধাৰ হৈছে বানত উঠি যোৱা টুটুবনি দুৱাৰৰ মৃতদেহ। 19 জুলাইত উঠি গৈছিল একে পৰিয়ালৰ 4 গৰাকীকৈ সদস্য। 20 জুলাইত উদ্ধাৰ হৈছিল কন্যা বিদিশা দুৱৰাৰ মৃতদেহ। 21 জুলাইত উদ্ধাৰ হৈছিল 2 পুত্ৰৰ বিপ্লৱ দুৱৰাৰ মৃতদেহ। আজি উদ্ধাৰ হৈছে মাতৃ টুটুমণিৰ মৃতদেহ। বান বিধ্বস্ত সোণাৰীত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। হাতী মানুহৰ সংঘাতক লৈ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বন্যপ্ৰাণীৰ আক্ৰমণত মৃতকৰ পৰিয়াললৈ অনুকম্পামূলক সাহায্য 6 লাখ টকাকৈ বৃদ্ধি। কৃষিভূমিত ক্ষতি হ'লে প্ৰতি বিঘাত 8,000 টকাৰ সাহায্য। আঞ্চলিক পৰ্যায়ত গঠন কৰা হ'ল এক বিশেষ সমিতি। বান্দৰৰ বংশবৃদ্ধি কৃষকৰ ওপৰত হোৱা প্ৰভাৱক লৈও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু পৰ্যায়ক্ৰমে বন্যাকৰণৰ বাবে অধ্যয়নৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
পৰৱৰ্তী খবৰ সংসদৰ ৰেকৰ্ডৰ পৰা ডিলিট কৰা হ'ল ৰাহুল গান্ধীৰ মন্তব্য 2026 চনৰ 29 জুলাইত লোকসভাত এণ্ট্ৰি পেপাৰ লিক বিলৰ সন্দৰ্ভত ভাগ লৈ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ইডিয়ট আৰু অন্ধভক্ত শব্দ দুটা ব্যৱহাৰ কৰিছিল বুলি খবৰ লাভ কৰা গৈছে অৱশ্য তেওঁৰ ব্লাইণ্ড মেন শব্দটো কোৱা নাছিল বৰঞ্চ অন্ধভক্ত যাৰ অৰ্থ অন্ধ সমৰ্থক বা ব্লাইণ্ড ফলোৱাৰ্ছ বুলিহে উল্লেখ কৰিছিল ইয়াৰ পিছত সংসদত তীব্ৰ হুলস্থুলৰ সৃষ্টি হয় আৰু অধ্যক্ষই এই মন্তব্যসমূহ কাৰ্য বিৱৰণীৰ পৰা কৰ্তন কৰাৰ নিৰ্দেশ দিয়ে নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ চলি থকা ছাত্ৰ আন্দোলনৰ প্ৰসংগত ৰাহুল গান্ধীয়ে এগৰাকী 18 বছৰীয়া ছাত্ৰীৰ সৈতে হোৱা কথা বতৰা সদনত উল্লেখ কৰিছিল ছাত্ৰীগৰাকীৰ উদ্ধৃতি দি তেওঁ কয় যে বৰ্তমান সময়ত মানুহক তিনিটা ভাগত ভগাব পাৰে ইতিমধ্যে জনাইছো শিক্ষাৰ্থী মূৰ্খ আৰু অন্ধভক্ত গান্ধীয়ে ছাত্ৰীগৰাকীৰ উদ্ধৃতি দি কয় যে শিক্ষাৰ্থী হ'ল তেওঁ যিয়ে এটা সত্যক আদৰি লয় আনহাতে ইডিয়ট বা মূৰ্খ হ'ল তেওঁলোক যিয়ে সত্য স্বীকাৰ নকৰি নিজকে ভগৱান বুলি দেখুৱাবলৈ এটা মিছা ইমেজ বা ভাৱমূৰ্তি তৈয়াৰ কৰে আৰু ইয়াৰ পিছতেই অন্ধভক্তৰ সংজ্ঞা দি তেওঁ কয় যে অন্ধভক্ত হ'ল সেইজন ব্যক্তি যিয়ে সম্পূৰ্ণৰূপে পতিয়ন যায় যে এজন ইডিয়ট বা মূৰ্খই আচলতে ভগৱান ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত লাভ কৰা গৈছে এই খবৰ সংসদত হুলস্থুল আৰু আপত্তি শাসকীয় পক্ষৰ প্ৰতিবাদ ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছতে বিজেপি তথা এনডিএৰ সাংসদসকলে সদনত ব্যাপক হুলস্থুল আৰু প্ৰতিবাদ আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে